পেলাই
জুৰিছে তাই হেল্ল' আও জুৰিছে গাড়ী ঘূৰি মাৰিছিলোঁ এতিয়া মানুহে পুৰা কৰি গ'ল নহয় আপুনি কিবা এটা কৈ দাবী এটা দিয়ক ৰাস্তাটা বৰগছ আছে নেকি বৰগছ বাবাজি কিন্তু গাত লেখা আছে দেই এইটো ৰাস্তা হস্পিটালত যাবই নালাগে আচলতে তাত মানে এইবিলাক থাকে আচলতে পাইছে আমি আগৰ দিনত আকৌ একো খায়ে নাপালোঁ হয়নে তেনেকৈ জন্ম দিলোঁ আজিকালিহে এইটো পিন্ধি থাক ভালকৈ পিন্ধ নুখুলিবি এইটো একদম কলাব যাব নোৱাৰো আজিৰ পৰা অকণমান যাই দিয়ক চাবি এটা দি থৈ যাব তামোল অকণ দেও কোনে চৈ মোক কলা সূতা বগা সূতা ভোটৰ মুখত মাৰো সূতা কলা সূতা বগা সূতা ভোটৰ মুখত মাৰো সূতা ঘৰতে ৰাখিব দিয়া কিন্তু মই তামিলডাল দিলোঁ যে ইফালে সিফালে যাব নোৱাৰিম বগা সূতা কলা সূতা কমজুৰি হৈছে সেই কালি মই চাব চেণ্টাৰলৈ গৈছিলোঁ নহয় কেনেকৈ কমজুৰি হ'ব কালিহে মই চাব চেণ্টাৰলৈ গ'লোঁ আশা বাইদেৱে ক'লে বোলে মালতী বহুত কমজুৰি তাই বোলে হিমগ্ল'বিন কমিছে আৰু ওজনটোও তাই কম হিমগ্ল'বিন সেই তেজত থাকে হিমগ্ল'বিন তেজৰ পৰিমাণটো কমিছে হিমগ্ল'বিন বুলি কয় সেই পৰিমাণটো কমিছে বুলি কৈছে আৰু তাই ডক্টৰৰ ওচৰত খুচিহে হ'ব আপোনাৰ বোৱাৰী কালি চাব চেণ্টাৰলৈ গৈছিলে নহয় আমাৰ স্বাস্থ্য কেন্দ্ৰলৈ যেতিয়া আমি পৰীক্ষা কৰিলোঁ তেতিয়া তাইৰ হিমগ্ল'বিন কম আছে তেজৰ যিটো পৰিমাণ সেইটো কম আৰু প্ৰেছাৰো কম আছে আৰু তাই এতিয়া প্ৰথম সন্তানৰ মাতৃ নহয় সেইকাৰণে তাই মূৰটো ঘূৰাব আৰু আপোনালোকে নিজে তাইক যতন ল'ব লাগিব এতিয়া বেজ আনিছে ৰ'বচোন আইতা ৰ'ব আইতা ৰখিবচোন কথাখিনি শুনক আপুনি যে বেজ মাতি আনিছে এই বেজৰ হতুৱা যাইলে আপোনাৰ ছোৱালীজনী ভাল হ'ব বুলি ভাবিছেনে নহয় মিছা অন্ধবিশ্বাসবিলাক নল'ব এই বেজজনক কিয় মাতি আনিছে আপোনাক কোনে মাতি আনিছে কিয় মাতি আনিছে আগৰ দিনত আমি নহয় আগৰ দিনৰ লগত কথা আহি নপৰে শুনকচোন ৰ'বচোন মোৰ কথাখিনি শুনকচোন আমাৰ অংগনবাদী বাইদেউ আছে ANM বাইদেউ আছোঁ আশা বাইদেউ আছোঁ আপোনালোকে কথাখিনি শুনকচোন এই বোৱাৰীজনী যে তেজৰ পৰিমাণটো কমিছে তাৰপাছত হিমগ্ল'বিন গোটেই হেৰিটো মানে কমিছে যে আৰু প্ৰেছাৰটো কমিছে আমি কালি যে পৰীক্ষা কৰিলোঁ কৰোঁতে তাইক এতিয়া আমি ভাল বস্তু মানে কি তেজৰ যিটো কণিকা সেইটোকে হিমগ্ল'বিনটো কম আছে আৰু শুনক তাই যে কালি যে আমি পৰীক্ষা কৰোঁতে তাইৰ প্ৰেছাৰটোও কম এতিয়া তাইক আমি ভাল বস্তু আপোনালোকে খুৱাব লাগিব ভাল বস্তু আপোনাৰ ভাতৰ লগতে আপোনালোকে ভাল বস্তু খুৱাব লাগিব গাখীৰ কণী মাংস মাছ এয়া খুৱাব লাগিব তাৰোপৰি আমাৰ থলুৱা শুনকচোন এই থলুৱা খাদ্যখিনি খুৱাব লাগিব নহয় সেইখিনি খাদ্য খোৱালে কচু ঢেকীয়া মানিমুনি বাৰীৰ আমলখি মধুৰিআম সকলোখিনি আপোনালোকে
মাতৃগৰাকীক যোগান ধৰিব তাই সুস্থ সবল শিশু জন্ম দিব পাৰিব আৰু আজি এটা যে আমাৰ ওচৰ পাজৰ যিমান গাঁও চুবুৰীয়া আছে আপুনি যদি আপুনি এনেকৈ ল'ৰা কৰি পেলাই মানুহৰ মৃত্যুমুখত পেলায় কিন্তু আমি আইনৰ আশ্ৰয় ল'বলৈ বাধ্য হওঁ আৰু এতিয়া শপত খাব লাগিব যে কোনো গাঁৱতে আমি বেজালি কৰি পেলাই নাখাওঁ কিন্তু নহ'লে পুলিচৰ হাতত আমি টকাই দিম তেতিয়াই দিম কিন্তু পুলিচৰ হাতত আৰু শুনক আপোনালোকে যে বেজৰ কথা বিশ্বাস নকৰিব আমাৰ এএনএম বাইদেউ আশা বাইদেউ আৰু আশা বাইদেউ এই যে মই অংগনবাদী এই তাই সন্তানৰ মাক নখাই জানো এই তাই কালি যে চাব চেণ্টাৰত গৈ প্ৰথমতে এই তাই ৰেজিষ্ট্ৰেশ্যন কৰিলে পঞ্জীয়ন কৰা হৈ গ'ল প্ৰথম সন্তানৰ মাক এই তাকে মই এতিয়া ক'বলৈ আহিছোঁ আপোনাক শুনক এই আমাৰ প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা নামৰ মাতৃ বন্দনা প্ৰধানমন্ত্ৰী মাতৃ বন্দনা বুলি কয় এটা আঁচনি চৰকাৰে দিয়া আঁচনি শুনক এই প্ৰথমতে তাই যেতিয়া গৰ্ভ সন্তান হ'ব এই প্ৰথমতে যেতিয়া সেই কালি যে কৈছিলে চাব চেণ্টাৰ তাক ৰেজিষ্ট্ৰেশ্যন কৰিলে নহয় PHC ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত এতিয়া তাই প্ৰথম সন্তানৰ হ'লে মানে সেই প্ৰথমতে 1000 টকা তাৰপিছত দ্বিতীয়তে সেই প্ৰসৱপূৰ্ব পৰীক্ষা যে কৰিব গৈ লৈ তাত এতিয়া 2000 টকা তাৰপিছত শিশুটো জন্ম হোৱাৰ পিছতে 2000 টকা মুঠতে 5000 টকা পাব দিব আপোনাৰ ছোৱালীক পাব এই পাব নেকি একাউণ্ট আছে নাই তোমাৰ আছে নে নাই দিব লাগিব বুঢ়ী আছে নহয় আপোনাৰ অধিমান আমাৰ অংগনবাদী বাইদেউ যাব লাগিব আৰু যে তাই যে প্ৰসৱ যেতিয়া জন্ম দিব তেতিয়া আমাৰ চৰকাৰী চিভিল আছে নহয় হস্পিটেল তাত প্ৰসৱ কৰাৰ বাবে তাৰ টুৱেলিও 1400 টকা পাব মানে কেঁচুৱা হস্পিটেলত জন্ম দিবলৈ দিব লাগিব হয় হয় তেতিয়াও পইচা দিব আৰু শুনক আপোনাৰ সুস্থ সবল সন্তান জন্ম হ'ব লাগিব জানেনে আইতা আৰু আমি আইৰণ দিছোঁ নহয় আইৰণ টেবলেট এই টেবলেটটো যে সদায় এটাকে 100টা বড়ি খাব লাগিব তেতিয়া খাবলৈ নাই দিয়া কিয় নাই দিয়া দিব লাগিব এতিয়া বমি কৰিব পিছত লাহে লাহে ভাল হৈ যাব কিবা অসুবিধা পালে আমাৰ আশা বাইদেউ আছে এই যে প্ৰথমতে গৰ্ভ ফুটিব এই পঞ্চমী দিয়ে বুলি কয় এই পঞ্চমীত আমাৰ কেন্দ্ৰতে হয় নেকি ন মাহ যেতিয়া হ'ব 9 মাহত জন্ম কৰাটো আমাৰ কেন্দ্ৰতে পাব কোনে চৈ আমি একো কৰিব নালাগে আৰু এই আপোনাৰ শিশুটো জন্ম হ'ব আপুনি ৰাতি এটাও যে পাব এটা পঞ্চামী বুলি কয় আকৌ অন্নপ্ৰসন্ন বুলি কয় এই অন্নপ্ৰসন্ন আমাৰ কেন্দ্ৰতে পাব আপুনি ইমান চৰকাৰে আঁচনি দিছে এই 5,000 টকা যে দিব এই পুষ্টিকৰ খাদ্য খাই আপোনাৰ বোৱাৰী সুস্থ সবল হ'ব লাগিব আৰু লগতে আপুনি ধুনীয়া সন্তানতো পাব নহয় তুমি এতিয়া কৈ দিবা আকৌ দিদিলেহে পইচাটো পাব চৰকাৰে বহুত আঁচনি এইবোৰ যদি মানুহৰ কাৰণে শুনাই নেকি আৰু শুনক কিবা অসুবিধা পালে আমাৰ আশা বাইদেউ ওচৰতে আছে নহয় ঘৰৰ ওচৰতে আশা বাইদেউৰ লগত যোগাযোগ কৰিব আশা বাইদেউক মই সপ্তাহত এদিনকৈ আপোনাৰ ঘৰত বোৱাৰীৰ কাৰণে ৰ'বাচোন তোমালোকে যে পইচা দিব চৰকাৰে পইচা দিব এই আমাৰ এইখনত কোনে পাইছে কিন্তু কামটো কোৱাচোন এই মধুমিতা পাইছিলে নহয় মধুমিতা সুস্থ সবল শিশু জন্ম এই আমাৰ বোৱাৰীয়ে মধুমিতা এইবিলাক মোৰ সেই ল'ৰাটো কিমান পইচা পাইছিলে নেকি পাইছিলে চৰকাৰে বোলে আঁচনি পইচা দিয়ে দিয়েতো চৰকাৰে 5,000 মাইক্ৰবন্ধনা আঁচনি এখন আছে 5,000কে টকা দিয়ে মই পাইছোঁ মই প্ৰথম আৰু তেওঁ আমাৰ টুৱেলি সুস্থ সবল শিশু জন্ম দিব পাৰিছে এইটো পেকচাত খালিছিলে নেকি নাই খালা মোক চৰকাৰী হস্পিটেলৰ কিছুমান জন্ম দিবলৈ খালে তেতিয়া তাত ল'ব ভাল কথা তাত ল'লে আপোনালোকে 1400 টকা পাব হয় না হয় আপোনালোকৰ বাৰীতে দেখোন এই ঢেকীয়া মানিমুনি কলডিল কাঁচকল এই আমলখি মধুৰিআম সকলোখিনি আছে আনি পেলাই যোগান ধৰি খুৱাব ভিটামিন পাব এই মধুৰিআম পৰ্যাপ্ত পৰিমাণে ভিটামিন থাকে আৰু আইৰণ কিবা অসুবিধা পালে অংগনবাদী বাইদেউকো লগ ধৰিব আকৌ আশা বাইদেউকো লগ ধৰিব কিবা যদি বেছি অসুবিধা হয় আমি আছোঁ লগত হ'ব আৰু তুমি আৰু এই টেবলেটটো সদায় ডেইলি খুৱাব বিশেষকৈ মই শাক পাচলি ঘৰুৱা শাক পাচলি ফল মূল
ফল মূল বেছিকৈ খোৱা নাই, শাক পাচলি বেছি খাইছোঁ। কলডিল, কচু, মধুৰিআম, আমলখি আপোনাৰ ঘৰত মই আহিবই নোৱাৰোঁ। আহিবি এতিয়া চৰকাৰে বোলে আঁচনি দিছে। বহুত আঁচনি মই নিজে পাইছোঁ আঁচনি। আমি নাজানো নহয় কোনে থৈ একেলগে যাম দেই। আপোনাৰ বোৱাৰীৰ ক্ষেত্ৰতো বেজত নামাতিব আৰু মোক নিদিয়ে নেকি? চব সকলোখিনি পাব পাব। বুজি পালোঁ আমি চৰকাৰে আঁচনি দিছে। আমি লওঁ। বোৱাৰীজনীক বৰ ধুনীয়াকৈ প্ৰতিপাল কৰিম। আপোনালোকে বোৱাৰী যদি অকণমান যি যি সুবিধা আছে সকলোখিনি কৰি দিব আৰু হ'ব দিয়া। গৰ্ভৱতী মাতৃ, প্ৰসূতি মাতৃ, শিশুক আমি এনিমিয়াৰ পৰা ৰক্তহীনতাৰ পৰা কেনেকৈ বচাওঁ আমি আহক সকলোৱে আগবাঢ়ি যাওঁ আহক। এই আঁচনিখন সফল কৰাৰ সকলোৰে আমাৰ উদ্দেশ্য লক্ষ্য। এই আঁচনিখন অকল আপোনাৰ মোৰ আমাৰ জয়টো কুশল আঁচনি, জয়টো কুশল আঁচনি, জয়টো কুশল আঁচনি। অনুগ্ৰহ কৰি সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।